সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে বৰ্তমান মই এখন কোৰ আৰু এমুঠি কঠীয়া লৈ পথাৰলৈ ওলাইছোঁ। আৰু কিহৰ কাৰণে এমুঠি কঠীয়া লৈ ওলাইছোঁ বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে হ'ল কি কয় তৰা গছ দি আচলতে তৰাৰ লেখীয়া চিৰিকৈ ধানখিনি বাঢ়িবৰ কাৰণে তৰা গছ আচলতে দিয়া হয়। আৰু এইফালে পানী কচু দিয়া হয় কিয় কাৰণে এইখিনি মানে ধানখিনি পোক পতংগ মানে ধৰক নাহে ইয়াৰ পৰা ৰক্ষা পায়, সেইটো কাৰণে আচলতে কচু দিয়া হয়। আৰু এইফালে তামোল পাণ এটা দি হাঁহ কৰি লোৱা হয় আচলতে প্ৰথম। আৰু এই প্ৰথম গোচটো দিওঁতে কি বুলি কয় মা? গুৰুলে এগুচা কি বুলি কোৱা কয় দেখোন বা? সেইটো কথাটো আচলতে। আৰু এইফালে বৰ্তমান ৰুই আছে দেখিছে, বৰ্তমান ৰ'দটো অকণমান ঢিলা হৈ আছে যদিও অলপ দেৰি পিছত ৰ'দটো বৰ টান হ'ব, সেইটো কাৰণে অলপ সোনকালে অহা হ'ল। আৰু মই এতিয়া বৰ্তমান গা ধুই মেলি একদম পথাৰবোৰ চুক কাণ মাৰি কোৰ মাৰি বৰ্তমান গা চা ধুই আহিলোঁগৈ। আৰু এইফালে ৰোৱনীয়ে ৰুই আছে, শেষ হোৱাই নাই। আৰু ইয়াৰ পৰিৱেশটো ইমান ভাল লাগিছে, পূৰা বতাহ মাৰি আছে, মানে ঠাণ্ডা পৰিৱেশটো। আৰু ইয়াতে আমি প্ৰজেক্ট এটা কৰিম, মানে প্ৰজেক্টটো পিছত দেখুৱাম আপোনালোকক দেই, কেনেধৰণৰ প্ৰজেক্ট হ'ব। আৰু আমাৰ সেই আহি যোৱা নানামিবা, পোক আছে। এয়া দেখিছে ৰুই আছে। আৰু ইয়াত দেখিছে আপোনালোকে, এইটো দেখিছে, এইটো ইয়াত আছে। আৰু এয়া দেখিছে আপোনালোকে, ইয়াত চপ আছে, জালুক আছে, হেলচ আছে আৰু মিঠাতেল দিয়া আছে। এনেধৰণে মিক্স কৰি এইটো বনোৱা হয়। আৰু কিহৰ কাৰণে বনোৱা হয় আচলতে এইটো খাই, মানে কিহৰ কাৰণে খায় এইটো? জালুকটো লিখা মানে জালুক যেনেকৈ লাগে সেনেকৈ ধান হ'ব লাগে। চব গুটি লিখাও ধৰক হ'ব লাগে। হেলচ যেনেকৈ মানে এই গোটেইকেইটা আচলতে থপা থপকৈ যিহেতু লাগে সৰহকৈ, সেইকাৰণে আচলতে এইখিনি গোটেইখিনি দিয়া হয়। আপোনালোকৰ ৰোৱা হ'ল নে নাই হোৱা আপোনালোকে জনাবচোন। কিন্তু এবাৰ বতৰ একেবাৰে বেয়া, বহুত গৰম আৰু শুকাই গৈছে। এইফালে দেখিছে আপোনালোকে কথাবোৰ পানী নাইকিয়া হৈ গৈছে। আৰু যদি এইখিনি ৰুই যদি থৈ যোৱাগৈ হয় কিন্তু বৰ মানে অসুবিধা হ'ব, কেলৈ পানী শুকাই গৈ পূৰা ধানবিলাক হেৰি হৈ যাব, বেয়া হৈ যাব। এয়া দেখিছে পথাৰ অৱস্থা বেয়া। আগতে এইবিলাকত পানী পূৰা হৈ থাকে, মানে ৰুব পৰা সুবিধা হয়। কিন্তু মানুহে গোটেই পথাৰখন দেখিছে আপোনালোকে ৰুইছে যদিও মানে পূৰা শুকানকৈ ৰুইছে। এই কঠীয়া আৰু আছেই ৰুবলৈ, প্ৰায় হৈছে। আৰু কাইলৈ পৰা যিহেতু মানুহ লগোৱা হ'ব, আজি যিহেতু ঘৰতে নভূৰ কাৰণে ঘৰতে আৰু ওচৰৰ এনেকৈ মানুহ আহি ৰোৱা হৈছে। হাই কৰিলে ভাইটি, ভাল আপোনালোকৰ সোধাচোন, আপোনালোকৰ ভালনে সোধাচোন। আৰু আজি অৱশ্যে ৰ'দটো কম হয়, গৰমটো কম হয়, অলপ বতৰটো হেমেকা কৰিছে, ভালে কৰিছে বাৰু। আৰু এইফালে আৰু আমাৰ বাৰীখন এবাৰ দেখুৱাই দিওঁ। এইখন নতুনকৈ কৰা বাৰী আৰু ইয়াতে কঠীয়াখিনি পৰা হৈছে, এয়া দেখিছে।
আৰু এইফালে কি লাগিছে কম নেকি আপোনালোকক এইফালে কচু দিয়া আছে এইফালে টেঙামৰা এইফালে হালধি আৰু এইফালে কচু এইফালে মধুৰি দেখিছেনে আৰু এইফালে বডি বৰ্তমান হেৰি হৈছে এইফালে চটপটি লাগি আছে এইজোপা জামুক গছ হৈছে